সকলো স্বৰূপদান বৰা ডাঙৰীয়া, টিয়ক পৌৰসভাৰ পৌৰপতি লাকি বৰবৰা গগৈ ডাঙৰীয়া, উপস্থিত থকা আমাৰ মণ্ডলৰ চাৰিটা মণ্ডলৰ পৰা উপস্থিত হোৱা প্ৰায় 64জনমান ব্যক্তিলে মাননীয় মুখ্যমন্ত্ৰী উন্নয়ন পুঁজি সেই সমষ্টিৰ উন্নয়ন পুঁজিৰ অনুমোদন পত্ৰও আমি আপোনালোকক ভুগি আছোঁ। তেখেতসকলে সেই অনুদানটোৰ বাবে আবেদন কৰিছিল। আমি জানো ইয়াৰ লগে লগে আপোনালোকে আৰু যদি আপোনালোকে নিয়মৰ কিছু পৰিৱৰ্তন হৈছে, আগতে আমি চেকখন দি দিওঁ বিতৰণ হ'ব প্ৰায় 1,80,85,00,000 টকা হ'ব, 1,80,85,00,000 টকা হ'ব। গতিকে সমাগত সকলোৱে জানে, গতিকে নিৰ্বাচনৰ আগতে আমি সেইখিনি দি শেষ কৰিব লাগিব। অনুষ্ঠান আমি কাকজান কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত কৰিছিলোঁ আৰু এই অঞ্চলৰ পৰাও বিভিন্নজন ব্যক্তি মাননীয় বিধায়িকা ৰেণুকুমাৰ ৰাজখোৱাৰ প্ৰতিনিধি বিকাশ শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ সন্মানীয় বিভিন্ন আঞ্চলিকৰ পৰা অহা সভাপতি সম্পাদক, কিবা এটা যে উপকাৰ হৈছে এই উপকাৰখিনি সাৰ্থক হৈ উঠক। ভগৱানৰ ওচৰত ধন্যবাদ জনাইছোঁ, কৃপা বিচাৰিছোঁ আপোনালোকৰ সকলোৰে হৈ। আমি যিমান পাৰোঁ খৰতকীয়াকৈ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও নিশ্চয় আমনি পাইছে। ইয়াৰ পিছতে আছে মৰিজালি, তোমাকো জ্যেষ্ঠ নাগৰিক কৰি দিলোঁ। কাছাপাৰা আৰু সোণাৰী গাঁও বৰ্ণনা ইয়াৰ পিছত প্ৰাথমিক শাখা নামঘৰ এইফালে বহুচুৰীয়া সংযোগ চৰিকতা ধলাদান আঞ্চলিক সমন্বয়। ইয়াৰ পিছতে এইবোৰ এখন শেষৰ পৰা ভৰালি মৰা মিচিং গাঁও নামঘৰ। আকৌ ভাবিব পাৰে যে আমাৰ ইয়াতো ST নামঘৰ আছিলে, কি কাৰণে নিদিলে? কথাটো মই একদম ক্লিয়াৰ কৰি দিছোঁ, এই বিভাগ নামঘৰ বহুত পুৰণি। আমাৰ বৰতেলীয়া গাঁও, সৌৰভপ্ৰাণ বৰদলৈ, জিতামণি অনিতা দাস, কল্পনা দাস, খগেন বনিয়া, শুনি আছো। ননী দত্ত ফটোগ্ৰাফাৰ, ননী দত্ত হয় নহয়? বিকাশ বৰা, দীপক শইকীয়া, পতিয়া গাঁও, ৰাজা পেগু, বৰা বহতীয়া গাঁও, প্ৰসন্ন বৰা, নগেন বৰা, প্ৰসন্ন বৰা দিয়া বিষ্ণুমণি দাস, ৰাজীৱ বৰা, মুদৈজান বৰুৱা, ৰাজীৱ বৰা, ভটেশ্বৰ বৰা, চন্দ্ৰকান্ত কলিতা, ডগাচুক, দিহা গছপুৰীয়া, চন্দ্ৰকান্ত কলিতা,
আমাৰ নৱগঠিত টিয়ক বিধানসভা সমষ্টিৰ চেক বিতৰণ কৰা এক অনুষ্ঠান আমাৰ যোৰহাট বাইপাছস্থিত ধনদা বিবাহ ভৱনত অনুষ্ঠিত হয়। আমি আজি ইয়াত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক, MLAD ফাণ্ড, আনটাইড ফাণ্ড আৰু লগতে ST অসম দৰ্শনৰ ST কাৰণে যিকেইটা 8টা নামঘৰত আজি চেক বিতৰণ কৰা হয়। আমাৰ টিয়ক বিধানসভা সমষ্টিৰ বিধায়িকা ৰেণুপা ৰাজখোৱা বাইদেউৰ হৈ তেখেতৰ প্ৰতিনিধি বিকাশ শইকীয়া ডাঙৰীয়াই আমাৰ মুখ্যমন্ত্ৰীৰ মেডিকেলৰ চেক প্ৰায় 252খন, MLAD ফাণ্ডৰ 21টা স্কিমৰ কাৰণে চেক বিতৰণ কৰা হয়। লগতে আনটাইড ফাণ্ডৰ 10 লাখ টকাকৈ 5টা স্কিমৰ কাৰণে আজি চেক বিতৰণ কৰা হয়। লগতে কৈছোঁৱেই যে অৰুণোদয় আঁচনিৰ অধীনত ST নামঘৰৰ 8টা নামঘৰলৈ আজি চেক প্ৰদান কৰা হয়। এই অনুষ্ঠানটোত আমাৰ অসম গণ পৰিষদ যোৰহাট জিলাৰ সভাপতি সৌৰভমান বৰা ডাঙৰীয়াৰ লগতে আমাৰ টিয়ক মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন লাকী বৰবৰা গগৈ বাইদেউ, আমাৰ টিয়ক জিলা পৰিষদৰ সদস্যা জুৰি শইকীয়া বাইদেউকে প্ৰমুখ্য কৰি আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে। আজি এক সুন্দৰ পৰিৱেশৰ মাজৰে আজি আমি প্ৰথমবাৰ এইবাবে আমাৰ এই নৱগঠিত টিয়ক বিধানসভা সমষ্টিত এই ধৰণে এক অনুষ্ঠান কৰা হয়। এই অনুষ্ঠানটো আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক লগতে আমাৰ বিধায়িকা বাইদেউ ৰেণুপা ৰাজখোৱা বাইদেউৰ প্ৰতিনিধি বিকাশ শইকীয়াই সকলোকে সুন্দৰভাৱে এই চেক বিতৰণ অনুষ্ঠান কৰি আমাৰ সকলো বেমাৰ যিখিনি ৰোগীয়া মানুহ আছে তেখেতলোকৰ সহায়ৰ কাৰণে যি আৰ্থিকভাৱে সাহায্য প্ৰদান কৰিলে আমাৰ বিধায়িকা বাইদেউৰ যোগেদি আমি বিধায়িকা বাইদেউক ধন্যবাদ জনোৱাৰ লগতে বিকাশ শইকীয়া ডাঙৰীয়া আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত আৰু ৰাজনৈতিক আৰু যাতে তেখেত আগুৱাই যাব পাৰে আমি তাৰ কামনা কৰিছোঁ। ধন্যবাদ।